নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ এবি এণ্ড ইউবি পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট অসমৰ ক'ত কি আছে এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, জ্যোতি চিত্ৰবন আছে। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ক গুৱাহাটীত, অপশ্যন খ নগাঁৱত, অপশ্যন গ ডিব্ৰুগড়ত, অপশ্যন ঘ নলবাৰীত। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গুৱাহাটীত। জ্যোতি চিত্ৰবন আছে গুৱাহাটীত। কুৱেশ্যন নম্বৰ 2, কৃষি বিশ্ববিদ্যালয় আছে ক যোৰহাটত, খ নলবাৰীত, গ নগাঁৱত, ঘ দেৰগাঁৱত। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক যোৰহাটত। যোৰহাটত কৃষি বিশ্ববিদ্যালয় আছে। কুৱেশ্যন নম্বৰ 3, মীন মহাবিদ্যালয় আছে। চাৰিটা অপশ্যন দিয়া আছে। ক ৰহাত, খ গুৱাহাটীত, গ হাজোত, ঘ শিলচৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰহাত। কুৱেশ্যন নম্বৰ 4, হিন্দী প্ৰশিক্ষণ মহাবিদ্যালয় আছে ক উত্তৰ গুৱাহাটীত, খ গুৱাহাটীত, গ ছয়গাঁৱত, ঘ ৰঙিয়াত। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উত্তৰ গুৱাহাটীত। কুৱেশ্যন নম্বৰ 5, বি বৰুৱা কেঞ্চাৰ চিকিৎসালয় আছে। অপশ্যন ক গুৱাহাটীত, অপশ্যন খ নগাঁৱত, অপশ্যন গ নলবাৰীত, অপশ্যন ঘ ৰহাত। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব কমেণ্ট কৰিব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গুৱাহাটীত। কুৱেশ্যন নম্বৰ 6, সৈনিক স্কুল আছে ক গোৱালপাৰাত, খ নগাঁৱত, গ ডিব্ৰুগড়ত, ঘ ৰঙিয়াত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গোৱালপাৰাত। কুৱেশ্যন নম্বৰ 7, মানসিক চিকিৎসালয় আছে। অপশ্যন ক তেজপুৰত, অপশ্যন খ নগাঁৱত, অপশ্যন গ দিয়া আছে ডিব্ৰুগড়ত, অপশ্যন ঘ ৰঙিয়াত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক তেজপুৰত। তেজপুৰত মানসিক চিকিৎসালয় আছে। কুৱেশ্যন নম্বৰ 8, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে ক দেৰগাঁৱত, খ তেজপুৰত, গ হাজোত, ঘ নলবাৰীত। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক দেৰগাঁৱত। কুৱেশ্যন নম্বৰ 9, ধান গৱেষণা কেন্দ্ৰ আছে ক গেৰুৱাত অৰ্থাৎ হাজোত, খ নলবাৰীত, গ বৰদোৱাত, ঘ তেজপুৰত। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক গেৰুৱাত। কুৱেশ্যন নম্বৰ 10, অসম চিকিৎসা মহাবিদ্যালয় আছে ক ডিব্ৰুগড়ত, খ গুৱাহাটীত, গ তেজপুৰত, ঘ নলবাৰীত। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ডিব্ৰুগড়ত। কুৱেশ্যন নম্বৰ 11, অসম আয়ুৰ্বেদিক মহাবিদ্যালয় আছে ক গুৱাহাটীত, খ নলবাৰীত, গ ডিব্ৰুগড়ত, ঘ নগাঁৱত। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক গুৱাহাটীত। গুৱাহাটীত আয়ুৰ্বেদিক মহাবিদ্যালয় আছে। কুৱেশ্যন নম্বৰ 12, গুৱাহাটী বিশ্ববিদ্যালয় আছে ক জালুকবাৰীত, খ দিছপুৰত, গ কাহিলীপাৰাত, ঘ গণেশগুৰিত। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক জালুকবাৰীত। কুৱেশ্যন নম্বৰ 13, চাহ গৱেষণা কেন্দ্ৰ আছে ক যোৰহাটত, খ নলবাৰীত, গ তেজপুৰত, ঘ ৰঙিয়াত। শুদ্ধ উত্তৰ অপশ্যন ক যোৰহাটত। কুৱেশ্যন নম্বৰ 14, আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ৰঙিয়াত। ৰঙিয়াত আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় আছে। কুৱেশ্যন নম্বৰ 15, আঞ্চলিক গৱেষণাগাৰ আছে ক যোৰহাটত, খ তেজপুৰত, গ নগাঁৱত, ঘ বৰপেটাত। শুদ্ধ উত্তৰ অপশ্যন ক যোৰহাটত। যোৰহাটত আঞ্চলিক গৱেষণাগাৰ আছে। কুৱেশ্যন নম্বৰ 16,
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে ক নপামত খ চতিয়াত গ ৰাঙাপাৰাত ঘ জামুগুৰিত শুদ্ধ উত্তৰ হ'ব অপশ্যন ক নপামত কুৱেশ্যন নম্বৰ 17 অসম ফৰেনচিক লেবৰেটৰী আছে ক গুৱাহাটীত খ তেজপুৰত গ ৰঙিয়াত ঘ নলবাৰীত শুদ্ধ উত্তৰ অপশ্যন ক গুৱাহাটীত কুৱেশ্যন নম্বৰ 18 গৰম পানীৰ উহ আছে ক নাম্বৰ হাবিত খ কাজিৰঙাত গ মানাসত ঘ ওৰাঙত শুদ্ধ উত্তৰ অপশ্যন ক নাম্বৰৰ হাবিত কুৱেশ্যন নম্বৰ 19 ৰাজ্যিক চিৰিয়াখানা আছে ক গুৱাহাটীত খ তেজপুৰত গ নলবাৰীত ঘ ডিব্ৰুগড়ত শুদ্ধ উত্তৰ অপশ্যন ক গুৱাহাটীত ৰাজ্যিক চিৰিয়াখানা আছে গুৱাহাটীত প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব লগতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব ধন্যবাদ